নৱম শ্ৰেণীৰ গণিতৰ আজি আমি আলোচনা কৰিম চেপ্টাৰ 1। গতিকে চেপ্টাৰ 1ৰ নাম হৈছে সংখ্যা প্ৰণালী। গতিকে সংখ্যা প্ৰণালী আমি আলোচনা কৰিম আৰু অনুশীলনী কিমান 1.1 আমি সলিউশন কৰিম। গতিকে চোৱাচোন সংখ্যা প্ৰণালীনো কি চাব পাৰিছা সংখ্যা প্ৰণালী। গতিকে চোৱা সংখ্যা প্ৰণালী মানে হৈছে যি সংখ্যা ৰেখাত ধনাত্মক আৰু ঋণাত্মক আৰু অখণ্ড সংখ্যা আৰু কি থাকে লগত জিৰো থাকে তাকে সংখ্যা প্ৰণালী বোলে। এতিয়া চোৱা ইয়াত এইফালে কি আছে প্লাছৰ সংখ্যা, এইফালে কি আছে মাইনাছৰ সংখ্যা, মাজত কি আছে জিৰো। গতিকে এই প্ৰচেছটোকে কি বুলি কয় সংখ্যা প্ৰণালী। এতিয়া চোৱা সংখ্যা প্ৰণালীৰ ভিতৰত আমি আজি কি আলোচনা কৰিম অনুশীলনী কিমান 1.1। গতিকে চাব পাৰিছা অনুশীলনী কিমান 1.1। এক নম্বৰ কুৱেশ্যনটো কি আছে শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক পি বাই আৰ্হিত ইয়াত কি বুলি কৈছে পি কিউ আৰু অখণ্ড সংখ্যা আৰু কিউ নট ইজিকেল জিৰো প্ৰকাশ কৰিব পাৰোনে। গতিকে চোৱা মই সলিউশন কৰি দিছো, তোমালোকে ধুনীয়াকে চাই লোৱা। এক্স কিমান হ'ব আমাৰ এক্স 1.1 কুৱেশ্যন 1ৰ সলিউশন। আমাক কি বুলি কৈছে শূন্যটো পৰিমেয় সংখ্যা হয় না। সলিউশন আমি কি লিখিম শূন্যটো পৰিমেয় সংখ্যা হয়। শূন্যটো কি হয় পৰিমেয় সংখ্যা হয় কাৰণ কি কাৰণ শূন্যক পি বাই কিউ ৰূপত প্ৰকাশ কৰিব পাৰো। যেনে 0/1। গতিকে এক নম্বৰৰ সলিউশন আমাৰ এইখিনি আছে। চোৱা আমি জানো কি সকলো সংখ্যাৰ তলত কি এটা থাকে 1 এটা থাকে, যাক আমি কি নাপাওঁ দেখা নাপাওঁ। গতিকে 0 তলত কি এটা আছে 1 এটা আছে। গতিকে সেইকাৰণে আমি কি 0টো পৰিমেয় বুলি ক'ব পাৰো। এতিয়া চোৱা কুৱেশ্যন 2টো চোৱা সলিউশন 2 নম্বৰটো কিতাপত চাই লোৱাচোন তোমালোকে যে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 আৰু 4ৰ মাজত কেইটা 6টা পৰিমেয় সংখ্যা ওলাব লাগে। গতিকে চাই লোৱা কি ল'ব পাৰো আমি 3 ইয়াত কি ল'ম মই 4। গতিকে আমি জানো কি সকলো সংখ্যাৰ তলত কিমান এটা থাকে 1 এটা থাকে। গতিকে লিখিব পাৰো মই কি 3/1 4/1। এতিয়া চোৱা এইটো তুমি আকৌ লোৱা 3/1 4/1 ইনটু দিয়া ইনটু। এতিয়া চোৱা আমি হৰবোৰ কি কৰিব লাগিব একেই কৰিব লাগিব। গতিকে মই 6টা যদি কৈছে মই 6ৰ পৰা 1 হলেও বেছি ল'ব লাগিব। গতিকে মই সহজৰ কাৰণে 10 ল'ম। তলত 10 লৈছো ওপৰতো 10 ল'ব লাগিব। 1 10 গুণ 10 এটো 10 ল'ব লাগিব 10। এতিয়া চোৱাচোন 1 10 গুণ কিমান 1 10 গুণ 10 3 10 গুণ কিমান হ'ব 3 10 গুণ 30। 1 10 গুণ 10 4 10 গুণ কিমান 40। এতিয়া চোৱা 30 আৰু 40ৰ মাজত বহুত কেইটা কি আছে সংখ্যা আছে। গতিকে আমি কেইটা লিখিব লাগে 6টা। গতিকে মই লিখিব পাৰো দিয়াৰ 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল 6টা পৰিমেয় সংখ্যা হ'ল কি কি কোৱাচোন 30 আৰু 40ৰ ভিতৰত কি কি আছে 31 আছে 32 33। গতিকে লিখম মই 31/10 32/10 33/10 34/10 35/10 আৰু কি লিখিব পাৰো মই লাষ্টত একদম 36/10। গতিকে এইটো আমাৰ কি আছিল 2 নম্বৰৰ সলিউশন। 3 নম্বৰটো কি আছে 3 নম্বৰটো কমন কুৱেশ্যন একদম 100%। গতিকে চাই লোৱা কুৱেশ্যন 3 কৈছে আমাক 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। কেইটা বুলি কৈছে 5টা। গতিকে চাও আমি ওলাই দিম কুৱেশ্যন আমাৰ কিমান এইটো 3 কুৱেশ্যন 3 সলিউশন। এতিয়া চোৱা কিমান বুলি কৈছে আমাক 3/5 লোৱাত কি ল'ম মই 4/5। এতিয়া চোৱা তুমি এইটো আকৌ লোৱা কি হ'ব 3/5 এইটো কি হ'ব 4/5। চাব পাৰিছা ন। চোৱা ইনটু দিয়া ইনটু 10ৰে পূৰণ কৰি দিয়া কাৰণ 5টা কৈছে 5ৰ পৰা বেছি দিয়া তুমি 10 হলে কি হয় পূৰণ কৰাটো সহজ হৈ পৰে। 5 10 গুণ কিমান হ'ব 50 3 10 গুণ 30 4 10 গুণ কিমান হ'ব 40 5 10 গুণ কিমান হ'ব 50। এতিয়া চোৱা 30 আৰু 40ৰ ভিতৰত কিমান আছে কিছুমান সংখ্যা আছে না নাই আছে 8 9টা। এতিয়া আমি কেইটা লিখিব লাগে 5টা।
এটাকে মই কি লিখিম therefore 3/5 আৰু 4/5 মাজৰ 5টা পৰিমেয় সংখ্যা হ'ল চাব পাৰিছ না চোৱাচোন কি কি হ'ব মই ইয়াত লিখি দিছো দেই বা তলতো লিখিছো দিয়া কি কি হ'ব কোৱা 31/50 32/50 আৰু কি হ'ব 33/50 34/50 35 কিমান 50 গতিকে এইকেইটা আছিল আমাৰ কি সলিউশন কুৱেশ্যন 3 এতিয়া কুৱেশ্যন 4 টো চোৱা কুৱেশ্যন 4 টো কিতাপতে চাই লোৱা এতিয়া 4 টো চোৱাচোন কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা উত্তৰসমূহ যথাযথ যুক্তি উল্লেখ কৰিব যুক্তি দিব লাগিব দেই এতিয়া যুক্তি মই দি দিম এতিয়া চোৱা এক নম্বৰটো চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা কথাটো সঁচা নে মিছা চোৱাচোন প্ৰতিটো কি বুলি কৈছে স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তোমালোকে কিতাপত চাই থাকা মই বহিত বুজাই দিছো আমাক কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাবোৰ এটা পূৰ্ণ সংখ্যা আমি জানো কি স্বাভাৱিক সংখ্যাবোৰ কি হয় যি সংখ্যা 1 ৰ পৰা আৰম্ভ হয় গতিকে 1 2 3 4 এইকেইটা কি হয় স্বাভাৱিক সংখ্যা হয় গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় পূৰ্ণ সংখ্যা এইটো হয় নে নাই যি সংখ্যা 0 ৰ পৰা আৰম্ভ হয় 1 2 3 4 গতিকে চোৱাচোন এই পূৰ্ণ সংখ্যাবোৰ কাৰ ভিতৰত আছে বা এই সংখ্যাবোৰ ক'ত আছে এই সংখ্যাবোৰ ইয়াত আছে নে নাই গতিকে স্বাভাৱিক সংখ্যাবোৰ ক'ত আছে পূৰ্ণ সংখ্যাৰ ভিতৰত আছে গম পাইছা এইটো স্বাভাৱিক সংখ্যা এইটো পূৰ্ণ সংখ্যা গতিকে স্বাভাৱিক সংখ্যাবোৰ ক'ত আছে পূৰ্ণ সংখ্যাৰ ভিতৰত আছে গতিকে এক নম্বৰটো কি হ'ব আমাৰ সত্য গতিকে এক নম্বৰটো কি লিখিবা সঁচা লিখিবা যুক্তি কি লিখিবা যে স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে এক নম্বৰটো যুক্তি এনেকে লিখিবা এক নম্বৰটো যুক্তি লিখিবা স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত আছে পূৰ্ণ সংখ্যাৰ ভিতৰত আছে বা ভিতৰত পৰে ঠিক আছে এইটো ভুল লিখিবা দেই ভিতৰত ঠিক আছে এক নম্বৰটো হ'ল দুই নম্বৰটো চোৱা কিতাপত চোৱা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এতিয়া চোৱা অখণ্ড সংখ্যা মানে কি অখণ্ড সংখ্যা মানে এইবোৰ 0 1 2 3 -1 -2 -3 1 2 3 এতিয়া কি বুলি কৈছে আমাক প্ৰতিটো অখণ্ড সংখ্যাই এই প্ৰতিটো অখণ্ড সংখ্যাই বোলে এটা পূৰ্ণ সংখ্যা এইটো কথা মিছা কাৰণটো কি আমি জানো পূৰ্ণ সংখ্যাত কি নাই মাইনাছৰ সংখ্যা নাই আৰু আমাক ইয়াত কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা বোলে পূৰ্ণ এই গোটেইকেইটা বোলে পূৰ্ণ এইটো মিছা কথা কৈছে না নাই ইয়াৰ পৰাহে পূৰ্ণ সংখ্যা গতিকে এইটো কি হ'ব মিছা ইয়াৰ যুক্তি কি লিখিবা ইয়াৰ যুক্তি লিখিবা যে অখণ্ড সংখ্যাবোৰ পৰিমেয় সংখ্যাত নাই কাৰণ পূৰ্ণ সংখ্যাত কি নাই পূৰ্ণ সংখ্যাত মাইনাছৰ সংখ্যাবোৰ নাই বা নপৰে ঠিক আছে দুই নম্বৰটো হৈ গ'ল তিন নম্বৰটো চোৱা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো চোৱা প্ৰতিটো পৰিমেয় এতিয়া চোৱা 0 এটা পৰিমেয় হ'ব পাৰে মানিছো এইটো পূৰ্ণ সংখ্যা ঠিক আছে এতিয়া চোৱাচোন এইটো এটা পৰিমেয় সংখ্যা হয় নে নাই -2 এটা পৰিমেয় সংখ্যা হয় কাৰণ তাৰ তলত কি এটা আছে 1 এটা আছে এতিয়া সেই বুলি যে কি -2 কি পূৰ্ণ সংখ্যা হ'ব নেকি পূৰ্ণ সংখ্যাটো নহয় গতিকে কি হ'ব এই 3 নম্বৰটো কি হ'ব মিছা এইটো কি হ'ব মিছা হ'ব এটা কুৱেশ্যন 5 টো চোৱা নতুনকে দিছে এইটো এমসিকিউ বেসিক্যালি এইবাৰ 2026-27 বা 28 যি সিজন আছে তোমালোকৰ কি হ'ব সেশনটো ডাইৰেক্ট কিতাপৰ পৰা এমসিকিউ আহিব গতিকে কিতাপৰ এমসিকিউবোৰ মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিবা দেই কুৱেশ্যন 5 টো কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা বুজিব লাগিব দেই প্ৰতিটো স্বাভাৱিক সংখ্যা লিখি লওঁ মই এতিয়া স্বাভাৱিক সংখ্যা কোনবোৰ হয় 1 2 3 4 যি সংখ্যা 1 ৰ পৰা আৰম্ভ হয় তাকে কি বোলে স্বাভাৱিক সংখ্যা বোলে এতিয়া কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই কি বুলি কৈছে আমাক চোৱা এটা পূৰ্ণ সংখ্যা কথাটো হয় নে নাই হয় চোৱা পূৰ্ণ সংখ্যা ইয়াৰ পৰা আছে 0 1 2 3 গতিকে এইবোৰ সংখ্যা ইয়াত আছে নে নাই আছে এক নম্বৰটো সঁচা হ'ব দুই নম্বৰটো কি কৈছে এটা অখণ্ড সংখ্যা হয় এইবোৰ কি হয় অখণ্ড সংখ্যা হয় নে নাই অখণ্ড সংখ্যা হয় মাইনাছো মাইনাছৰ হয় কিন্তু ইয়াতো মাইনাছ পোৱা নাই এইটো হ'ব
3 নম্বৰটো কি বুলি কৈছে, এটা পৰিমেয় সংখ্যা হয়। 1 2 3 4 এইবোৰ কি হয়, পৰিমেয়ও হয়। এটা বাস্তৱ সংখ্যা, চোৱা বাস্তৱ সংখ্যা মানে কি, পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। বা আমি বেলেগ ক'ব পাৰো যে চকুৰে দেখা পোৱা মানেই বাস্তৱ সংখ্যা। গতিকে এইটো আমি কি পাইছো, 4টা শুদ্ধ পাইছো। উত্তৰ কোনটো হ'ব, তলৰ কোনটো শুদ্ধ? অপশ্যন কেৱল 1, এইটোতো নহয়। ইয়াত কি হ'ব, বি নম্বৰটো কি বুলি কৈছে আমাক, কেৱল 1 আৰু 2, এইটোতো মিছা। কেৱল 1 2 3 টো মিছা। অপশ্যন কি হ'ব আমাৰ, অপশ্যন ডি টো হ'ব ৰাইট। কাৰণ স্বাভাৱিক সংখ্যাবোৰ কি হয়, সকলোৰে ভিতৰতেই আছে বা সংখ্যাবোৰ থাকে। এতিয়া চোৱা 6 নম্বৰটো চোৱা, প্ৰতিটো পৰিমেয় সংখ্যা, এতিয়া কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা। এতিয়া প্ৰতিটো বুলি কৈছে, এইটো এটা কি হয়, পৰিমেয় সংখ্যা হয় নে নাই? -2 এটা পৰিমেয় সংখ্যা হয়। এতিয়া সেই বুলি যে স্বাভাৱিক সংখ্যা হ'ব নেকি, এইটো স্বাভাৱিক সংখ্যা নহয়। গতিকে কি হ'ব, এ নম্বৰটো নহ'ব। 2 নম্বৰটো কি বুলি কৈছে, বি নম্বৰটো কি বুলি কৈছে, এটা পূৰ্ণ সংখ্যা। এটা পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে, কাৰণটো কি, এইটো এটা কি সংখ্যা, এইটো কি সংখ্যা, এইটোতো পৰিমেয়, কিন্তু এইটো কি নহ'ব, পূৰ্ণ সংখ্যা নহয়। গতিকে অপশ্যন বি নহয়। এটা অখণ্ড সংখ্যা, ধৰি লও এইটো মই কৈছো, এইটো কি, এইটোতো কি পৰিমেয় হ'ব, কিন্তু কি এইটো অখণ্ড সংখ্যা, এইটো হ'ব নেকি? এতিয়া চোৱা, এইটো একচুৱেলি অখণ্ড সংখ্যা হ'ব। কাৰণ কি, -2 এটা কি হয়, এইটো আমাৰ অখণ্ড সংখ্যা আছিলে নাই, যে মাইনাছ প্লাছত থাকে। কিন্তু প্ৰতিটো পৰিমেয়। এতিয়া চোৱা, এইটো আমাৰ কি হ'ব, √9, এইটো আমাৰ কি হ'ব, এইটোতো পৰিমেয় সংখ্যা। কাৰণ কি, √9 কি আছে, বৰ্গমূল আছে। গতিকে এইটোতো অখণ্ড সংখ্যা নহয়। গতিকে চি নম্বৰটো মিছা কথা। গতিকে এটা বাস্তৱ সংখ্যা, বাস্তৱ মানে চকুৰে দেখা মানে কি বাস্তৱ। অপশ্যন কি হ'ব, ডি টো হ'ব ৰাইট। গতিকে আশা কৰো বুজি পাইছা। গতিকে তোমালোকে ভালদৰে পঢ়িবা। নেক্সট ভিডিঅ'ত আমি 1.2 আলোচনা কৰিম। গতিকে ভিডিঅ'বোৰ ভাল পালে তোমালোকে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে, থেংক ইউ সকলোকে।